বুৰঞ্জী লিখাৰ প্ৰৱণতাটো শিকালে। বুৰঞ্জী আমাক কোনে লিখিবলৈ শিকাইছিল? এগৰাকী চুকাফাই। আজি বহুত বস্তু আমাৰ নাই। চুকাফাৰ আগৰ বহুত কথা আমি নাজানো। কিয় নাজানো? এই কাৰণেই নাজানো যে আমাৰ সেই ইতিহাসটো আমাৰ হাতত নাই। এই যে তেওঁৰ লগত অহা পণ্ডিত কেইজনক যে কৈছিল, যোন মৰে যি হৰে সকলো লিখি যাব লাগিব বুলি, এই তেতিয়াৰ পৰাইহে সকলোবিলাক লিপিবদ্ধ হৈছিল। তাৰ আগৰ আমাৰ ইতিহাসটো কিয় নাই? আমি কিয় হেৰুৱালোঁ? তাৰমানে তেওঁ আমাক আনফালেদি এটা সাহিত্যও দিলে, ধৰ্ম দিলে, ভাষা দিলে, এটা সাহিত্যও দিছে। আৰু সেই মানুহজনৰ মাজত আমি অসমীয়া জাতিয়ে আজি যদি শিকিবলগীয়া কিছু দিশ আছে, প্ৰত্যেকজন যুৱ বন্ধুৱে যদি আমি শিকিবলগীয়া গুণ আছে, তেনেহ'লে মই ভাবোঁ আমি দুটা বস্তু আমি চুকাফাৰ পৰা শিকিব পাৰোঁ। এটা হৈছে ইচ্ছা শক্তি আৰু আনটো হৈছে আত্মবিশ্বাস। এই যে নিজৰ ককায়েকক এৰি তাৰ পৰা যে তেওঁ আঁতৰি আহি বেলেগ এখন ৰাজ্য গঠনৰ যিটো সপোন দেখিছিল বা বেলেগকৈ থকাৰ যিটো তেওঁ ইচ্ছা জাগ্ৰত হৈছিল, সেই ইচ্ছাৰ বলতেইতো তেওঁ তাৰ পৰা আহি ইয়াত এই প্ৰভুত্বটো বিস্তাৰ কৰিব পাৰিলে। আৰু যাৰ কাৰণে তেওঁ ৩৯ বছৰ এটা ইয়াত ৰাজত্ব কটাব পাৰিলে। আৰু আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে আহোমৰ যি ৬০০ বছৰীয়া ৰাজত্ব, ইয়াৰ ২৫০ বছৰলৈকে কিন্তু এটা নিৰ্দিষ্ট সীমালৈকেহে আছে। ২৫০ বছৰৰ পিছতহে বাকীবিলাক এটা বেলেগ ৰূপ ল'লে আৰু গৈ পেলাই ক'ৰবাত পালেগৈ। এই সময়খিনিৰ যদি আমি চুকাফাৰ সময়খিনিৰ যদি আমি গোটেই বিশ্লেষণটো কৰোঁ বা আমি মনলৈ আনো, তেনেহ'লে আমি তেওঁৰ পৰা শিকিবলগীয়া যিটো মই ভাবোঁ গুণ, সেইটো হৈছে এটা আত্মবিশ্বাস আৰু এটা ইচ্ছা শক্তি। মানুহৰ ইচ্ছা শক্তিৰ বলত মানুহে যিকোনো কাম যে কৰিব পাৰে, সেই আমাক চুকাফাই আমাক শিকাই থৈ গৈছে। আচলতে চাবলৈ গ'লে আজি মই সৰুতে মোৰ ঘৰৰ ওচৰৰ কিছুমান ট্ৰাইবেল মানুহে, বিশেষকৈ মই নকওঁ এতিয়া জনগোষ্ঠীকেইটা, আজিকালি ক'বলৈ ভয়ে লাগে, দুই এটা তেনেকুৱা জনগোষ্ঠীৰ মানুহে আহি আমাৰ ঘৰৰ ওচৰৰে আমাৰ পথাৰখনত সেই কামটো কৰিছিল। মই পিছতহে বুৰঞ্জী পঢ়ি পেলাই গম পাইছোঁ যে সেই কামটো, মই আপোনালোকক সঁচা কথাই কৈ দিওঁ যে মোৰ ঘৰ লখিমপুৰৰ নাৰায়ণপুৰত। আমাৰ নাৰায়ণপুৰৰ ওচৰে পাঁজৰে দেউৰী মানুহ আৰু মিচিং মানুহ আছে বহুত। আমাৰ গাঁওখনৰ আমাৰ পথাৰৰ পিছফালে বহুত পুখুৰী আছে। মই একদম সৰুকালৰ কথা কৈছোঁ। এই পুখুৰীবিলাকৰ পাৰত আপোনালোকৰ এইফালে তেনেকুৱা কাম কৰে নে নকৰে মই নাজানো, মোৰ চকুৰ আগলৈ আহিছে কাৰণে মই কথাটো ক'ব বিচাৰোঁ। এনেকৈ তেওঁলোকে কিবা জোঙা জাঠি লৈ আহে, আহি পেলাই মাটিত সেই পুখুৰীবিলাকৰ কাষত এনেকৈ খুচে। মই তেতিয়া ভাবোঁ কি খুচি থাকে, দেখি থাকোঁ খুচি থাকে। পিছত যেতিয়া অলপ ডাঙৰ হৈছোঁ তেতিয়া মই চাওঁ কি খুচি থাকে এনেকৈ। তেতিয়া দেখিছিলোঁ যে কুচিয়া খোচে, তাত কুচিয়া লাগি আহে। এইফালে তেনেকুৱা কৰেনে? আপোনালোকৰ এইফালে কৰেনে? কৰে? অঁ, তেতিয়াহ'লে আপোনালোকে গম পাব। কিন্তু মাটিবিলাকত এনেকৈ জোংবিলাক লৈ খুচি থাকে। তাৰপিছত দেখোঁ তাত পিছত খান্দি পেলাই এনেকৈ টানি পেলাই বৰশী নিচিনা ন, সেইডাল ৰদডাল উলিয়াই লৈ আহে, তাত কুচিয়া এটা ওলাই আহে। মই ভাবিছোঁ যে কি আচৰিত কথা, এইটো কেনেকৈ গম পায় ইয়াত যে কুচিয়া আছে বুলি। সেইটো মোৰ সৰুকালৰ কথা। মই সেইটো আগতে ভাবি থাকোঁ যে মানুহবিলাক কেনেকুৱা মানুহ, মাটিৰ তলত কুচিয়া আছে, ওপৰৰ পৰা খুচি খুচি গম পায়নে। কিন্তু যেতিয়া মই ডাঙৰ হ'লোঁ, যেতিয়া মই বুৰঞ্জী পঢ়িলোঁ, মই তেতিয়া আচৰিত যে সেই কুচিয়া খোচা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি শিকিছিলোঁ চুকাফাৰ লগত অহা মানুহৰ পৰা। কেনেকৈ? এই তেতিয়া বৰাহী মানুহে যেতিয়া একাংশ চুকাফাৰ লগত অহা মানুহক এই পিটনিৰ কাষত তেনেকৈ খুচি থকা দেখি সুধিছিল যে এনেকৈ মাটিত কি খুচি আছ? তেতিয়া কৈছিল, দেখিছিল, উত্তৰ দিয়া নাছিল, মুখেৰে উলিয়াই আনিছিল কুচিয়া।
তেতিয়াৰ দিনতে সেই বৰাহী মানুহ আচৰিত হৈ সুধিছিল, কেনেকৈ মাটিৰ তলত থকা কুচিয়াটো গম পালি ওপৰৰ পৰা? মই অসমীয়াত কৈছোঁ, তেতিয়াৰ বুৰঞ্জী আপুনি যদি চায় তেনেহ'লে সেইটো যতদূৰ সম্ভৱ টাই ভাষাত লিখা আছে এই কথাখিনি। তেতিয়া কি বুলি কৈছিল চুকাফাৰ লগত অহা মানুহে? মাটিৰ তলত থকা কুচিয়াটো বাদ দে, তহঁতৰ পেটৰ ভিতৰত কি আছে সেইবোৰ কথাও আমি গম পাওঁ। তাৰমানে আপুনি ভাবক, এটা সাধাৰণ কথা, কিন্তু সেই কথাটোত এটা বেলেগ দিশ আছিল। সেই মানুহখিনিক মাৰি কাটি ভয় খুওৱা নাছিল, সেই মানুহখিনিক বশ কৰিবৰ কাৰণে, সেই মানুহখিনিৰ আস্থা আৰু বিশ্বাস জিনিবৰ কাৰণে সেই পৰ্যায়ত কথা কৈছে চুকাফাৰ লগত অহা মানুহে। তাৰমানে মাটিৰ তলত থকা কুচিয়া যদি ওপৰৰ পৰা সেই জাঠিৰে খুচি গম পাব পাৰে, তেনেহ'লে এতিয়া আমাৰ সঁচাকৈ পেটৰ ভিতৰত কি কথা আছে যদি গম পাই গৈছে। তেনেকুৱা ভয়তো, মানসিক চাপতো বশ্যতা স্বীকাৰ কৰিছিল বোলে। তাৰমানে এইটো কি? এইটো বৌদ্ধিক চাতুৰ্য। এই যে আমি পৃথিৱীখনৰ বুকুত অকল খাই বৈ আমি জীয়াই থাকিবৰ কাৰণে মানুহ হৈছোঁ নেকি? নহয়। আমি যদি সঁচাকৈ জীৱশ্ৰেষ্ঠ, তেনেহ'লে আমাৰ কিছু বৌদ্ধিক চেতনা আমাৰ থাকিব লাগিব। কি কৰা উচিত, কি কৰা অনুচিত, কাৰ লগত কেনেকৈ চলা উচিত, কাক কেনেকৈ নিয়ন্ত্ৰণ কৰা উচিত, কাৰ লগত কেনেকৈ মিলি চলা উচিত, কাক কেনেকৈ উঠাব লাগে, কাক কেনেকৈ নমাব লাগে, এই সকলোখিনি আমাৰ শাসকৰ থাকিব লাগিব। আৰু সেইখিনি চুকাফাই শিকাইছিল। আজিৰ যিখন অসম, আজি অসমীয়াৰ সংজ্ঞা আমি বিচাৰি হাবাথুৰি খাইছোঁ। অসম সাহিত্য সভা, অসম বিধানসভা আজিলৈকে বিবোধিত। নিৰ্দিষ্ট এটা সংজ্ঞা আমি নাপালোঁ। আৰু আমাৰ দুৰ্ভাগ্য এইটোৱে, আমি এনেকুৱা এটা জাতি যে আমি আমাৰ নিজৰ অসমীয়া কোন তাৰ সংজ্ঞা বিচাৰি আমাৰ অসম বিধানসভাত বিতৰ্ক হৈছোঁ। এটা চাওক, চুকাফাই কৰিছিল কি, শিকাইছিল কি, দৰ্শন বিলাইছিল কি, আৰু আজিৰ অসমীয়াই এই 700 বছৰৰ পিছতো 800 বছৰ খবৰ হ'ল সেইটো আমি কৰি আছোঁ কি, আৰু আমি শিকিছোঁ কি, আমি লৈ ফুৰিছোঁ কি? মই বহুত সভাত সেই কথাটো কওঁ যে আজি ভাৰতবৰ্ষ বুলি কৈ আমি গৌৰৱ কৰোঁ, কিন্তু ভাৰতীয় বুলি আমি কাক কওঁ? ভাৰতীয় বুলি কোনোবা নিৰ্দিষ্ট কেইটামান মানুহক কওঁ নেকি? আমি নকওঁ। আগৰ স্বাধীনতাৰ আগৰ পৰিৱেশটো বেলেগ আছিল, কিন্তু যিখন 1948 চনত যিখন আমি স্বাধীন হ'লোঁ, যিখন আমাৰ ভাৰত নিৰ্মাণ হ'ল, যিখন মহাত্মা গান্ধী বা জৱাহৰলাল নেহৰুহঁতে বা বল্লভভাই পেটেলহঁতে সেই সময়ত যিখন আমাক ভাৰত উপহাৰ দিলে, সেই ভাৰতখনত আমি কোনবিলাক ভাৰতীয়? আমি কোনোবা মাৰাঠী, আমি কোনোবা পাঞ্জাবী, আমি কোনোবা তামিল, আমি কোনোবা তেলেগু, আমি কোনোবা অৰুণাচলী, আমি কোনোবা অসমীয়া, আমি কোনোবা নাগা, আমি সকলোবিলাক লৈ আমি ভাৰতীয়। আমাৰ নিজস্ব ভাষা আছে। আজি মাৰাঠী, মহাৰাষ্ট্ৰত আজি মাৰাঠী, পাঞ্জাৱত আজি পাঞ্জাবী, তামিলনাডুত আজি তেওঁলোকে তামিল ভাষা কয়, অন্ধ্ৰপ্ৰদেশত তেওঁলোকে তেলেগু কয়, মণিপুৰত মণিপুৰী কয়, আমাৰ এইখন অৰুণাচলতে আছে আদি, আপাতানি, নিচিৰ পৰা ধৰি অনেক ভাষা। তাৰপিছত এই সকলোবিলাক আমি কিন্তু ভাৰতীয়। ঠিক একেদৰে আমি অসমখনত আমি কোনোবা কোচ, আমি কোনোবা আহোম, আমি কোনোবা মটক, আমি কোনোবা মৰাণ, আমি কোনোবা কাৰ্বি, আমি কোনোবা ডিমাচা, আমি কোনোবা বড়ো, আমি কোনোবা দেউৰী, আমি কোনোবা ৰাভা, আমি কোনোবা গাৰো, কোচ, কলিতা, ব্ৰাহ্মণ, গোসাঁই, আমি সকলো আছোঁ। এই সকলোবিলাকক লৈ আমি কি হৈ আছোঁ? আমি এটা বৃহত্তৰ অসমীয়া মহাজাতি হৈ আছোঁ। আমি আহোম হিচাপে তাৰ মাজত আমি জীয়াই থাকিম, আমি মটক হিচাপে আমি বৃহত্তৰ অসমীয়া জাতিৰ অংশ হৈ জীয়াই থাকিম, আমি মৰাণ হিচাপে জীয়াই থাকিম, আমি চুতীয়া হিচাপে জীয়াই থাকিম, আমি দেউৰী হিচাপে, আমি মিচিং হিচাপে, আমি কাৰ্বি হিচাপে, আমি ডিমাচা হিচাপে, খামতি হিচাপে, ৰাভা হিচাপে, বড়ো কছাৰী হিচাপে আমি জীয়াই থাকিম। সেইটো সঁচা কথা, কিন্তু তাৰ ঊৰ্ধত আমি কি হিচাপে জীয়াই থাকিম? আমি এক বৃহত্তৰ অসমীয়া মহাজাতি হিচাপে জীয়াই থাকিম। আৰু সেইটো কোনে শিকাইছিল? চুকাফাৰ পিছত সেই একেখিনি কথাই
আপুনি শংকৰদেৱৰ দৰ্শনতো তেওঁ আমাক শিকাই থৈ গৈছে। শংকৰদেৱক সেই সম্প্ৰীতি সমন্বয় সম্পৰ্ক সম্বন্ধৰ আপুনি যদি চাই সকলোতে সেইকেইটাই বিচাৰি পাব। পশ্চিম ফালৰ পৰা ভাৰতবৰ্ষৰ যেতিয়া এফালে মোগলৰ আক্ৰমণ আগ্ৰাসন চলিছিল, সেই সময়ত যদি আমাৰ ইয়াত আমাৰ এই ৰাজ্যখনত এই 600 বছৰ যদি আহোমে সেই সময়ৰ ৰাজত্বটো নকৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো চাগে মোগলে গৈ পেলাই আমাৰ ছিংগাপুৰ, লাওছ, কম্বোডিয়া এইবিলাক চাগে মোগলৰ আগ্ৰাসনত পৰি গ'লহেঁতেন। কিন্তু তেওঁলোকৰ স্তব্ধ হৈছিল খুব আমাৰ ইয়াত। আৰু যিটো কাৰণে চাগে ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তত সেই মোগলৰ আগ্ৰাসন হোৱাৰ কাৰণে চাগে তেওঁলোক সেইটো ছাইডলৈ গুচি যাবলগীয়া হ'ল, য'ত তেওঁলোক ইণ্ডোনেছিয়া, মালদ্বীপ, সেই যিসকল ধনী তেতিয়াৰ মোগল, এই আৰৱ সাগৰৰ পাৰেদি চাগে বুকুৱেদি সিফালৰ সেই দিশটোলৈ গুচি গ'ল। ইয়াত এই আমাৰ চাউথ ইষ্ট এছিয়া, এই দক্ষিণ পূব এছিয়াক সেই মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাটো আপুনি যদি চাই তেনেহ'লে দেখিব এই এটা চুকাফাৰ লিগেচি আছে ইয়াত। আমি তেনেকুৱা এটা জাতি, আমি অকল এই অসমখনে নিৰ্মাণ কৰা নাই, আমি এই দক্ষিণ পূব এছিয়াটোকো আমি এক প্ৰকাৰ এটা সুকীয়া পৰ্যায়ত ৰখাত তেতিয়াই আমাৰ এই চুকাফাৰ বংশধৰসকলৰ এটা অৱদান আছিল। কিন্তু এতিয়া মোক বেয়া নাপাব আপোনালোকক মই খোলাকৈ কোৱাৰ পিছত, সেই বুদ্ধিমান জাতিটোৰে মই টাই আহোমৰ এটা অনুষ্ঠানত যেতিয়া 2 বছৰমানৰ আগত মোক মুখ্য অতিথি কৰি মাতি আনিছিল, সেই অনুষ্ঠানটোত মই কেইটামান কথা কৈছিলোঁ আপোনালোকৰ এই শিৱসাগৰতে। আৰু তেতিয়া মোক বহুতে ভাল পাইছিল আৰু বহুতে মোক সমালোচনা কৰিছিল যে আহোমৰ মই বন্দনা কৰিছোঁ বুলি। আৰু বহুতে মোক প্ৰশ্ন কৰিছিল মই নিজে আহোম নেকি। মই কৈছোঁ মই আহোম নহয়। সঁচাটো সঁচা বুলি ক'লেও কেতিয়াবা বিপদত পৰে মানুহ বা বেয়া হৈ যায়। মই কোনটো কথা ক'ব বিচাৰিছোঁ, এই যে ত্ৰিদীপ আৰু ছাইদুলে কিছু সময় পূৰ্বে কৈ গৈছে 6 জনগোষ্ঠীৰ প্ৰসংগ, এই চুকাফাৰ বংশধৰ একাংশ মানুহ মন্ত্ৰী গোটৰ প্ৰতিবেদনখন বিধানসভাত দাখিল হোৱাৰ পিছত মিঠাই খাইছে, ফটকা ফুটাইছে আৰু আনন্দত আহ্লাদিত হৈ পেলাই ক'ব নোৱাৰা হৈছে। মোক আপোনালোকে কোনোবাই বেয়া পালেও মই ক'ম, অন্ততঃ চুকাফাৰ বংশধৰৰ মানুহৰ বিবেক, স্বাভিমান, নিজস্ব সত্তা আছে। হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই বুলি অকল শ্লোগানত আওৰাই থাকিলে নহ'ব, এই অকল পাগুৰিটো মাৰিলে নহ'ব। যদি সঁচাকৈ আপুনি চুকাফাৰ বংশধৰ বুলি পৰিচয় দিয়ে, আপুনি লাচিতৰ বংশধৰ বুলি যদি পৰিচয় দিয়ে, তেনেহ'লে লাচিত আৰু চুকাফাৰ অন্ততঃ কিছুমান গুণ আপুনি কোৱাৰ আগত নিজৰ গাত অন্ততঃ আয়ত্ব কৰি লোৱাটো উচিত বুলি মই ভাবোঁ। মই কিয় কৈছোঁ যে বিগত সময়ত যোৱা 35 বছৰত এই জনজাতিকৰণৰ ইছ্যুটোক কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰে অকল ৰাজনৈতিক পাশা খেলতে ৰাখি থ'লে। পাশা খেলেই হ'ল। আপুনি চাওক 96ৰ পৰা যদি মই কওঁ তেতিয়াহ'লে, আৰু তাৰো আগত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ যিটো ইনিচিয়েটিভ লৈছিল যোৱা এই 35 বছৰ, এই 40 বছৰ মোটামুটি কি হৈ আছে, কি হৈ আছে চৰকাৰবিলাকৰ আন্তৰিকতা কি পৰ্যায়ত? অকল এতিয়া ৰাজনীতি হৈ আছে, তাৰ বাহিৰে একো হোৱা নাই। এতিয়াও বহুতে ভাবি লৈছে যে মন্ত্ৰী গোটৰ প্ৰতিবেদন দিয়াৰ লগে লগে যেন জনজাতিকৰণ হৈ গ'ল। ময়ো আশা কৰিছোঁ জনজাতিকৰণ তেওঁলোকৰ দাবীটোৰ প্ৰতি চৰকাৰে সঁহাৰি দিলে আটাইতকৈ আমি সুখী হ'ম। কিন্তু সঁচাকৈ এই 2024ৰ আগত জনজাতিকৰণ হ'বনে? যদি হয় কেনেকৈ হ'ব? কালিৰ পৰা সংসদৰ অধিৱেশন অনুষ্ঠিত হৈছে। নিশ্চিতভাৱে ৰাজ্যসভাত পৰি থকা সেই বিলখন আকৌ উত্থাপন হ'ব লাগিব আৰু ৰাজ্যসভাত গৃহীত হ'ব লাগিব, লোকসভাত গৃহীত হ'ব লাগিব, ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিব লাগিব। এইবাৰৰ কি সংসদৰ অধিৱেশনত সেই কামটো চৰকাৰে কৰিব? 6 জনগোষ্ঠীৰ
আন্দোলন কৰা নেতৃত্বই কি সেইটো বিশ্বাস কৰিছে মন্ত্ৰী গোটৰ প্ৰতিবেদনখন ইয়াত গৃহীত হোৱাৰ লগে লগে? ইয়াৰ আগতে 3বাৰ অসম বিধানসভাৰ বিধানসভাত এই প্ৰতিবেদন তেনেকুৱা প্ৰতিবেদন দাখিল হৈছে। ইয়াৰ আগত সৰ্বদলীয় প্ৰতিনিধি দল দিল্লীলৈ গৈছিল। ৰাজনাথ সিং গৃহমন্ত্ৰী হৈ থকাৰ সময়ত জনজাতি মন্ত্ৰী আজিৰ যিগৰাকী এতিয়াও মন্ত্ৰী হৈ আছে তেওঁ হাততো সেই প্ৰতিবেদন দিয়া আছে। সৰ্বদলীয় প্ৰতিনিধি দল গৈ কোৱা আছে কংগ্ৰেছে কৰিম কৰি নকৰিলে। আৰু এতিয়া বিজেপিয়ে প্ৰথম কৈছিল 6 মাহৰ ভিতৰত কৰি দিয়া হ'ব 6 জনজাতিকৰণৰ কথা। আনকি নৰেন্দ্ৰ মোদীও কৈছিল, ৰাজনাথ সিঙেও কৈছিল। বাকী অসমৰ কথা মই এইসকলৰ কথা মই বাদেই দিলোঁ। কিন্তু যোৱা 10 বছৰত কৰিছে, হৈছে। আপোনালোকৰ এই অবিভক্ত শিৱসাগৰৰে সুসন্তান প্ৰণৱ গগৈ ডাঙৰীয়া যেতিয়া অধ্যক্ষ আছিল, তাৰ আগত টংকৰ বাহাদুৰ ৰয় অধ্যক্ষ আছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত দ্বিতীয়টো কাৰ্যকালত। তেখেতৰ দিনতো সৰ্বদলীয় প্ৰতিনিধি দল গৈছিল দিল্লীলৈ। প্ৰণৱ গগৈ দিনতো গৈছিল জনজাতিকৰণক লৈ। কি হ'ল তাৰপিছত? এতিয়া যে এই সংসদ হৈ আছে, এতিয়া যদি সঁচাকৈ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাহঁতে যদি সঁচাকৈ আজি সংসদত এই বিধেয়কখন আনি গৃহীত কৰে, তেতিয়াহ'লে আমি মিঠাই খাম, আমি ফটকা ফুটাম, বোমা ফুটাম আৰু আমি হিয়াং জাৰি বিজেপি ভোট দিম। কিন্তু যদি অকল ৰাজনৈতিক পাশা খেলতেই বন্দী কৰি পেলাই ইলেকশ্যন আহিছে কাৰণে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণেই যদি বাৰে বাৰে অকল ললিপপ দি থাকে, তেতিয়াহ'লে কি সেয়া উচিত নেকি? যিবিলাক আমাৰ নেতৃত্ব, যিবিলাকে আমাক বাট দেখুৱায়, সেই মানুহবিলাকেই যদি সেই কথাটো বুজি নাপায়, তেতিয়াহ'লে কি আশা কৰিব? মই ভাবোঁ যে চুকাফাৰ অকল শ্লোগান আওৰালেই নহ'ব। লাচিতৰ অকল কেইটামান ডাইলগ দি পেলাই নিজকে অকল জাতীয়তাবাদী স্বাভিমানী বুলি নিজক জহালে নহ'ব। লাচিতৰ গাত যিখিনি তেজ আছিল, লাচিতৰ গাত যিখিনি সূৰ্য বীৰ্য আছিল, চুকাফাৰ যিখিনি জীৱন দৰ্শন আছিল, চুকাফাৰ যিটো আত্মবিশ্বাস, চুকাফাৰ যিটো ইচ্ছা শক্তি, চুকাফাৰ যিটো প্ৰভুত্ব আছিল, সেই প্ৰভুত্বটো আমি নিজৰ বুকুত ক'ৰবাত নহয় ক'ৰবাত অন্তত ল'ব পাৰিলে ভাল, আমি খোদিত কৰিব পাৰিলে ভাল। অকল দিৱস পতাতে নহয়, দিৱস পাতিলে আমি নহ'ব। আজি ৰাজা বৰুৱা আছে, মই ক'ৰবাত মই সেই কথাটো কৈছোঁ। আমি ইমানেই বেছি স্বাৰ্থ খোৱা জাতি আৰু ইমানেই আমি অসমীয়া জাতিটো এতিয়া আৱেগিক জাতি, আমাৰ এতিয়া ধুম উঠিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ। বেয়া কথা নহয়, নিৰ্মাণ কৰক। কিন্তু কোনে আগতে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিব তাৰ প্ৰতিযোগিতাত নামি যদি জুবিনক বিকৃত ৰূপত প্ৰতিমূৰ্তিত কোনোবাই উপস্থাপন কৰিব বিচাৰিছে, তেনেহ'লে সেইসকল মানুহ কেতিয়াও জুবিন অনুৰাগী হ'বই নোৱাৰে। তোমালোকৰ প্ৰতিযোগিতা চলিছে প্ৰতিমূৰ্তি বনোৱা, কোনে আগতে প্ৰতিমূৰ্তি বনাব পাৰে, হ'ব নোৱাৰে। জুবিনে সেইখন প্ৰতিযোগিতা আমাক শিকাই থৈ যোৱা নাই। জুবিন গাৰ্গে আমাক কি শিকাই থৈ গৈছে? প্ৰতিমূৰ্তি লাগে, কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, যেনেকৈ জুবিনে কৈছিল যে কিতাপ নপঢ়া এটা জাতিক কেতিয়াও গামোচাই বচাব নোৱাৰে, ময়ো তেনেকৈ ভাবোঁ যে প্ৰতিমূৰ্তি কেতিয়াও এজন ব্যক্তিক জীয়াই ৰাখিব নোৱাৰে যদি ব্যক্তিজনৰ গুণ গৰিমা আমি হৃদয়ংগম কৰিবলৈ নিশিকোঁ, লৈ পেলাই আমি আগুৱাবলৈ নাযাওঁ, তেতিয়াহ'লে প্ৰতিমূৰ্তি কেতিয়াও এজন ব্যক্তিক জীয়াই নাৰাখে। আজি চুকাফাৰ দৰ্শন আমি লৈ পেলাই আগুৱাইছিলোঁ কাৰণে চাগে আজিও আমি তেখেতৰ নামত আমি জাতিটো উবুৰি খাই পৰি আছোঁ। লাচিতৰ দৰ্শন আমাৰ ক'ৰবাত সোমাই আছিল কাৰণে চাগে আজি আমি লাচিত দিৱস পাতি আছোঁ। কিন্তু কিমানে আমি সেই দৰ্শনটো লৈছোঁ? 100% কিমানে আজি ভূপেন হাজৰিকাৰ, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ সেই দৰ্শন শিকি পেলাই ভূপেন হাজৰিকাৰ জন্মদিন পাতিছে, বিষ্ণুৰাভাৰ জন্মদিন বা মৃত্যুদিন পাতিছে, বা জ্যোতিপ্ৰসাদক তেনেকৈ স্মৰণ কৰিছে কোনোবাই? কি ৰজা ঘৰ, কি প্ৰজা ঘৰ? আমি তাত গৰিষ্ঠ